যে মাননীয় মুখ্যমন্ত্ৰীয়ে কয় যে মন্ত্ৰী বিধায়ক যোৱাৰ পিছত চলিবৰ কাৰণে সাবসিডি লাগে। এতিয়া মই সুধিব বিচাৰিছো যে এইসকল ডেকা ডেকা যুৱক, এইসকল প্ৰতিবন্ধী যিসকল ইয়াত যুৱক আছে, এওঁলোকৰ ভৱিষ্যতৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা লৈছে? শাৰীৰিক প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জনতা ভৱনৰ সন্মুখত আজি এনেদৰে দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকৰ বিভিন্ন দাবী আছে। দাবীসমূহ কি আছে তেওঁলোকৰ মুখৰ পৰা মন্তব্য শুনিবলৈ পাম। আৰু এই প্ৰতিবাদী কাৰ্যসূচী ইয়াত অৱস্থান কৰে মীৰা বৰঠাকুৰ, অসম প্ৰদেশ মহিলা কংগ্ৰেছ সমিতিৰ সভানেত্ৰী মীৰা বৰঠাকুৰেও বিভিন্ন ধৰণে চোকা সমালোচনা কৰিছে চৰকাৰখনক, বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীক। আৰু সামাজিক ন্যায় প্ৰদান সঞ্চালকৰ বিৰুদ্ধেও খুব উজাৰে এই সন্থাৰ বিষয়ববীয়াসকলে এতিয়া বিতং শুনিবলৈ পাম। মন্তব্য আছে ইয়াৰ পিছতেই মীৰা বৰঠাকুৰৰ মন্তব্য আছে। সেকশন 24 অনুসৰি আমি প্ৰতিবন্ধী সকলে আমি এটা মাহিলী পেঞ্চন পাব লাগে। এই অনুসৰি আমাক পেঞ্চনটো দি থকাৰ ব্যৱস্থা কৰা হৈছিলে, কিন্তু চৰকাৰে হাতকাৰী সিদ্ধান্তৰে 2021 চনৰ পৰা এই হেৰিটো বন্ধ কৰি দিলে। 22 চনৰ পৰা আচলতে 22 চনৰ পৰা বন্ধ কৰি দিয়ে, অৰুণোদয়ৰ লগত একাকাৰ কৰিলে, যিটো আমি প্ৰথমৰ পৰা বিৰোধিতা কৰি আহিছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত শেহতীয়াভাৱে 17 জানুৱাৰী 2025 এই বিষয়ে 17 জানুৱাৰী নহয়, আপোনাৰ আমাৰ আলোচনা অনুষ্ঠিত হৈছিলে 30 নৱেম্বৰ 2024। এই 30 নৱেম্বৰ 2024 আলোচনা অনুসৰি আমাৰ 30 ডিচেম্বৰৰ ভিতৰত এই বিষয়ে সম্পূৰ্ণৰূপে আলোচনা কৰিব বুলি তেখেতসকলে লিখিত প্ৰতিশ্ৰুতি দিছিলে। কিন্তু এই প্ৰতিশ্ৰুতি দিয়াৰ অন্তত তেখেতসকলে কোনো ধৰণৰ আলোচনা অনুষ্ঠিত নকৰিলে বা আমাক পেঞ্চন দিয়াৰ ব্যৱস্থা নকৰিলে। যে মাননীয় মুখ্যমন্ত্ৰীয়ে কয় যে মন্ত্ৰী বিধায়ক যোৱাৰ পিছত চলিবৰ কাৰণে সাবসিডি লাগে। এতিয়া মই সুধিব বিচাৰিছো যে এইসকল ডেকা ডেকা যুৱক, এইসকল প্ৰতিবন্ধী যিসকল ইয়াত যুৱক আছে, এওঁলোকৰ ভৱিষ্যতৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা লৈছে? এইটো প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিব লাগে। মুখ্যমন্ত্ৰীয়ে যদি নিজৰ পত্নীয়ে 10 কোটি টকাৰ সাবসিডি লয়, ভৱিষ্যতে মুখ্যমন্ত্ৰী যোৱাৰ পিছত কেনেকে চলিব সেইটো কাৰণে। জয়ন্ত মল্লৰ পত্নীয়ে ৰাখিছে পইচা সাবসিডি, যে কেনেকে মন্ত্ৰী যোৱাৰ পিছত চলিব। সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নীয়ে সাবসিডি লৈছে যে কেনেকে মন্ত্ৰী যোৱাৰ পিছত চলিব। এতিয়া চৰকাৰৰ যদি চকুৰ লাজ আছে, তেলে এইসকল মানুহ মই কেমেৰাত দেখাই দিব বিচাৰিছো, এইসকল মানুহৰ ভৱিষ্যত কেনেকে চলিব। চৰকাৰে এওঁলোকৰ সুৰক্ষাৰ কাৰণে কি ব্যৱস্থা লৈছে, এওঁলোকৰ যিবিলাক দাবী আছে, এই দাবীবিলাক আমি বিৰোধী দলৰ দলপতিৰ জৰিয়তে বিধানসভাত উত্থাপন কৰিবৰ কাৰণে আমি এই কথাখিনি উত্থাপন কৰিম। আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আজি বিশেষ কাৰণত দিল্লী যাবলগীয়া হৈছে। তেওঁ টেলিফোনযোগে তাৎক্ষণিকভাৱে মোক কৈছে যে তেওঁলোকৰ মনৰ বুজ লওক, তেওঁলোকে কি বিচাৰে তাৰ প্ৰতিলিপি লৈ আহক, বিধানসভাৰ আমাৰ বিৰোধী দলৰ দলপতিকো দিয়ক, আৰু আমি এওঁলোকৰ কাৰণে কি কি ব্যৱস্থা কৰিব লাগে আমাৰ পৰৱৰ্তী পৰ্যায়ত আমি লম। এতিয়া সেইকাৰণে আমি আজি ইয়াত উপস্থিত হৈ আপোনালোকৰ যিবিলাক দাবী, এই দাবীবিলাক সজোৰে চৰকাৰে অতি সোনকালে এই দাবীবিলাক আপোনালোকৰ পূৰণ কৰিবৰ কাৰণে আমি ইয়াত আহি উপস্থিত হৈছো। আৰু এটা কপি মই আপোনালোকৰ পৰা লৈ আমাৰ মাননীয় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক হস্তান্তৰ কৰি মই এই কথাটো বিধানসভাত উত্থাপন কৰিবৰ কাৰণে আমি তেওঁৰ হাতত এইটো প্ৰেৰণ কৰিম। গতিকে মই বিশেষ দীঘলীয়া নকৰি আপোনালোকৰ যিখিনি দাবী আছে, এই দাবীখিনিৰ প্ৰতি আমি সহযোগিতা আমি সমৰ্থন আগবঢ়াই আমি চৰকাৰলৈ এই প্ৰতিলিপি আমি প্ৰেৰণ কৰাৰ দায়িত্ব লৈছো বিৰোধী দলৰ দলপতিৰ জৰিয়তে।